সনাতনী মানুহৰ যদি হাৰ বৃদ্ধি পাইছে তেতিয়াহ'লে আৰু কাৰ পিনে যাব আৰু আপোনালোকে ধৰি লওক আৰু ভোটৰতো সনাতনী যিখিনি ভোট আছে সেইটোৱে বৃদ্ধি পাইছে। এইখিনি যদি বৃদ্ধি পায় তেতিয়া ভোটখিনি কাৰ পিনে যাব, এইটোতো আৰু কংগ্ৰেছৰ পিনে নাযায় বা TMCৰ পিনে নাযায়। কাৰণ বিজেপিৰ প্ৰতি আস্থা, বিজেপিৰ প্ৰতি বিশ্বাস, ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি বিশ্বাস, এই পাৰ্চেণ্টেজ যিটো বৃদ্ধি পাইছে এইটো মোৰ পিনে থাকিব, এইটো মই দৃঢ়তাৰে ক'ব পাৰি। কিমান পাৰ্চেণ্টেজ হ'ব এই সনাতনী মানে 88% হৈছে। মই একচুৱেল একদম ক'ব নোৱাৰি, কালি হৈছে একদম একচুৱেল ক'ব নোৱাৰি, কিন্তু অকণমান হ'লেও বেছি ভোট কাষ্ট হৈছে। পাৰ্চেণ্টেজটো মই ক'ব নোৱাৰি, কিন্তু যিমানেই হওক আৰু অকণমান হ'লে বেছি হৈছে। আৰু লগতে আমি কৈছোঁ আৰু যে যিখিনি ভাৰতীয় ইছলাম ধৰ্মাৱলম্বী আছে অৰ্থাৎ সংখ্যালঘু আছে, সিহঁতেতো বিজেপিত ভোট দি থাকে। এতিয়া ডে বাই ডে বৃদ্ধি পাইছে, ডে বাই ডে মানসিকতা বৃদ্ধি পাইছে, ভোটৰ সংখ্যা বৃদ্ধি পাইছে। সেইটো কাৰণে স্পেচিফিকেলি মই ক'ব বিচৰা নাই কিমানে পাম আৰু, কাৰণ ভোটৰ বাকতহে কথা আৰু EVM ভিতৰত সোমাই আছে আৰু এতিয়া কেনেকৈ ক'ব আৰু ইমানখিনি পাব পাৰি, কিন্তু বৃদ্ধি পাইছে এইটো মই দৃঢ়তাৰে ক'ব পাৰি। আৰু লগতে সনাতনী মানুহৰ ভোটৰ সংখ্যা যেতিয়া কাষ্টিং বেছি হৈছে তেতিয়া মানে আমাৰ পিনে আহিব, এইটো আমাৰ বিশ্বাস। কাৰণ আশীৰ্বাদখিনি মানুহে যেনেকৈ দিছে আৰু মইতো দৃঢ়তাৰে ক'ব পাৰি যে এইখিনি ভোট বিজেপিৰ পিনে আহিব। গুৰুৰ অসম্পূৰ্ণ কাজ, গুৰুৰ মান সন্মান ৰক্ষা কৰা হৈছে এজন শিষ্যৰ গুৰু দায়িত্ব। মই গুৰু দায়িত্বটো পালন কৰিছোঁ। যোৱা 18 মাহ যদি কাম কৰি আছোঁ, দলে মোক টিকটটো দিলে আৰু 4 তাৰিখতো ভোট গণনা হ'ব। আৰু ভোট গণনা যেতিয়া হ'ব তেতিয়া আপোনালোকে গম পাই যাব বস্তুটো কি হৈ আছে। আৰু তো অভূতপূৰ্ণ ভোট হ'ব। আৰু মই ভাবোঁ যে কাঠিগড়াৰ ইতিহাসত কোনো বিধায়ক ইমান ভোটত জিকা নাই যিটো এইবাৰ ভোট হ'ব। কাৰণ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যোৱা 5 বছৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিটো এটা মাইলষ্ট'ন যিটো আমি দেখা পালোঁ, যে এনেকুৱা দৃঢ়তাৰে আমাৰ মুখ্যমন্ত্ৰীয়ে কাম কৰিলে, সময়াৰে বিজেপিৰ প্ৰতি মানুহৰ শ্ৰদ্ধা, মানুহৰ ভালোবাসা, এই গোটেই লৈ কেনে যে এইবাৰ অভূতপূৰ্ণ ভোট হৈছে। আৰু স্বাধীনতাৰ ইতিহাসত ইমান সংখ্যক ভোটত কোনো বিধায়ক জিকা নাই। এইবাৰ যিমান সংখ্যক ভোটত এই অঞ্চলৰ মানুহে আমাক নিৰ্বাচিত কৰিব। নিৰ্বাচনত এনেকুৱা কৰিছে, এইটো ফলটো কোনে দিব আৰু এইটো উত্তৰটো জনসাধাৰণ দিব। আৰু তো জনসাধাৰণ উত্তৰ দি দিলে আৰু কোনেবা কৰিছে সিহঁতৰ কথা, কিন্তু কাঠিগড়াৰ ৰাইজ আমি একমত। আমাৰ শাসক দলৰ বিধায়ক লাগে, আমাৰ বিজেপিৰ বিধায়ক লাগে। সেইটো কাৰণে কোনে কি কৰিছে ব্যক্তিগত হয়তোবা কোনো মানুহৰ হয়তোবা চাও পাৱা থাকিব পাৰে। আমাৰ যিখিনি কাৰ্যকৰ্তা আছে সিহঁতে নিষ্ঠা সহকাৰে কাম কৰিছে। এতিয়া কোনোবা তাৰ ব্যক্তিগত এজেণ্ডা লৈ কিনে সিহঁতে কিবা যদি কাম কৰে সিহঁতৰ কথা, কিন্তু এইটোৰ উত্তৰ কিন্তু আমাৰ কাঠিগড়াৰ ৰাইজে, জেনাৰেল পিপলে এইটো উত্তৰটো দিছে আৰু ভালকৈ দিছে। এইটোৰ উত্তৰ রাস্তাঘাট থেকে শুরু করে বিগত 15 বছরে একটা মোটামুটি একটা ইনফ্রাস্ট্রাকচার আমরা এখানে তৈরি করেছি। যদিও বড় বড় কাঠিগড়ার ইতিহাসে সবচেয়ে দুর্ভাগ্যজনক ব্যাপার যে কোনো বিধায়ক মন্দিরের ইয়ে দিয়ে যে 2 লাখ টাকা স্যাংশন হয়েছে, সেখানে ইট বালি সাপ্লাই দিয়েছে। তো একজন মানুষ, সাধারণ মানুষ একজন মানুষকে ভোট দেবে, ভোট দেওয়ার আগে অন্তত মিনিমাম কিছু একটা প্রিন্সিপাল একটা চিন্তা